এটা আমাৰতো অসমৰ যি জ্বলন্ত সমস্যা 7টা সমস্যা তাৰোপৰি আমাৰ 6টা আঞ্চলিক কমিটিৰ যিবোৰ স্থানীয় সমস্যা আছে এই সমস্যাক লৈ আজি আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ কাৰণে আহিছিলোঁ মাননীয় গৰেশ্বৰ ৰাজ চক্ৰৰ চক্ৰ বিষয়া মহোদয়ৰ ওচৰত। কিন্তু 144 ধাৰা আইন বলবৎ থকা বুলি পেলাই আমাক এই কাৰ্যসূচীত তেওঁলোকে হৰকাবধা কৰিলে আৰু অলৰেডি আমি স্মাৰক পত্ৰ প্ৰদান কৰিলে হয়, কিন্তু ইতিমধ্যে আমাক প্ৰশাসনে আটক কৰিলে। গতিকে এতিয়া আমাক থানালৈকে নি আছে, এতিয়া কি কৰে এই চৰকাৰ হৈছে মানে সাংঘাতিক মানে অগণতান্ত্ৰিক হস্তাচাৰী চৰকাৰ, অগণতান্ত্ৰিক স্বৈৰাচাৰী চৰকাৰ। এই চৰকাৰ হস্তাচাৰী চৰকাৰ আমি ধিক্কাৰ দিছোঁ। মানুহৰ গণতান্ত্ৰিক অধিকাৰকো তেওঁলোকে মানে ভূক্ষেপ নকৰে, মানুহৰ গণতান্ত্ৰিক অধিকাৰ তেওঁলোকে সম্পূৰ্ণভাৱে শেষ কৰি দিছে। আজি বাক স্বাধীনতা নাই, মানুহৰ মৌলিক অধিকাৰৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছে। গতিকে আমি আমাৰ পক্ষৰ পৰা এইখিনিকে এই চৰকাৰক ক'ব পাৰোঁ। আমি ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি তামুলপুৰ জিলা কমিটিৰ পক্ষৰ পৰা আমি কেইটামান দাবীক লৈ আজি ইয়াতে বিক্ষোভ প্ৰদৰ্শন কৰিছিলোঁ। এই দাবীকেইটা হৈছে স্বাভাৱিকতে আমাৰ যিবিলাক সমস্যা আছে, এতিয়া বানপীড়িত ৰাইজক ক্ষতিপূৰণ দিয়াৰ কাৰণে যি ব্যৱস্থা, এতিয়াও ক্ষতিগ্ৰস্ত লাগে মাথাউৰিত বসবাস কৰিছে মানে টেম্পৰাৰী কেম্পত, তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা, এইবিলাক কোনো ব্যৱস্থা হোৱা নাই। আজি খেতিপথাৰ এফালৰ পৰা উচন হৈ গ'ল, চৰকাৰী কোনো ব্যৱস্থা নাই। গোটেই সমস্ত ক্ষেত্ৰত আমি দেখা পাইছোঁ চৰকাৰী প্ৰশাসন পিছত কিছুমান পৰিণত হৈছে। বাৰে বাৰে চৰকাৰী বিষয়াই আমাক বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে, কিন্তু ৰাইজে একো নাপায়। গতিকে এই পৰিপ্ৰেক্ষিতত দেখা পাইছোঁ যে মথাউৰি ভাঙি গ'ল, পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত আমোলা বিষয়া লগ লাগি তেওঁ কিছুমান কাম কাজ কৰিছে, য'ত কাম কাজ একো নহ'ল, পুনৰ বানপানীৰ সৃষ্টি হ'ল। আমি এইবোৰ দাবী উত্থাপন কৰিছোঁ গোটেই তেখেতসকলৰ যাতে পুনৰ সংস্থাপনৰ ব্যৱস্থা হয় আৰু সমবাৰ যোগেদি যাতে আমাৰ সুলভ মূল্যৰ বস্তুবিলাক আমি পাওঁ। আৰু লগে লগে দেখা হৈছে যে বিভিন্ন সময়ত এই কাৰ্যসূচীবিলাক লওঁতে আমাক 144 ধাৰাৰ কথা কৈ আমাক বিভিন্ন সময়ত অতিহাৰ্য কৰা হয়। আজিও চৰকাৰীভাৱে তেনেকুৱা কথা কিছুমান কৈ আমাক এই ধৰণে বৰ্বৰভাৱে তেওঁলোকে আমাক ইয়ালৈ লৈ আহিছে। এদিন আমাৰ দৰে মানুহকো তেওঁলোকে গাত হাত দি কথা বতৰা পাতিছে। গতিকে স্বাভাৱিকভাৱে এই পৰিস্থিতিত আমি জানো সমগ্ৰ অঞ্চলৰ ৰাইজে ইয়াৰ বিৰুদ্ধে থিয় হ'ব। আমাক যি পৰ্যাপ্ত সুবিধা লাগে, ৰাস্তা ঘাট আমাৰ নাই, একো ব্যৱস্থা নাই, এইবিলাক যাতে পুনৰ নিৰ্মাণৰ ব্যৱস্থা হয়, মথাউৰি পুনৰ নিৰ্মাণৰ ব্যৱস্থা হয়, ক্ষতিগ্ৰস্ত লগত পুনৰ সংস্থাপনৰ ব্যৱস্থা হয়। আজি সমবায়ৰ যোগেদি পাবলগীয়া বস্তুবিলাক যাতে আমাৰ সাধাৰণ ৰাইজে পায়, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু উত্থাপন কৰি যাম। আৰু এইবিলাক পলিচি যি অতিহ্য আছে তাৰ বিৰুদ্ধে আমি যুঁজ দি যাম।